মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ ৯ অধ্যায়ৰ দ্বিতীয় অংশটি আহাচোন এই অংশটিত আমি কি দেখিবলৈ পাওঁ বা কি শিকিবলৈ পাওঁ চাই যাওঁ ইয়াতে চোৱাচোন ইয়াতে আমাক প্ৰথমে কৈছে তলৰ তালিকাখন সম্পূৰ্ণ কৰা এতিয়া আমি ইয়াত এখন তালিকা পাম আৰু তালিকাখন আমি কেনেদৰে সম্পূৰ্ণ কৰিম প্ৰথমে আমাক এটা দেখুৱাই দিছে এতিয়া আহাচোন কি দেখুৱাই দিছে আমি সকলোৱে চাই যাওঁ ইয়াত চোৱাচোন ইয়াতে তোমালোকে দেখিছা কিতাপৰ ছবি নহয়নে ইয়াত চোৱা ইয়াতে কেইখন কিতাপ আছে দুখন কিতাপ প্ৰতিটো গোটতে এনেদৰে দুখনকৈ কিতাপ আছে নহয় জানো তাৰ পাছত ইয়াত আমাক দিয়া হৈ আছে 2 + 2 + 2 + 2 তাৰ মানে দুখনকৈ কিতাপৰ 4টা গোট আছে সেইবাবে 2 4 বাৰ যোগ কৰিছে আৰু ইয়াত এইবাৰ আমাক লিখি দিছে 2 4 বাৰ এইমাত্ৰ মই ক'লোৱেই নহয় তোমালোকক যে 2 যেহেতু 4টা গোট আছে সেইবাবে 4 বাৰ এনেদৰে 2 বুলি লিখা হৈ আছে গতিকে আমি কি কৰিব পাৰো যেহেতু দুখনকৈ 4টা গোট আছে কিতাপৰ সেইবাবে আমি লিখিব পাৰো 2 পূৰণ 4 = 8খন কিতাপ আমি বুজিলো যে 2ৰ লগত যদি আমি 4 পূৰণ কৰো তেনেহলে আমি পাম 8 বুজিব পাৰিছানে তোমালোকে এতিয়া তোমালোকে ইয়াতে চোৱাচোন 8খন কিতাপ আছে নে নাই চোৱা এইখন 1 2 3 4 5 6 7 8 ধৰিব পাৰিলানে এতিয়া তোমালোকে যে দুখনকৈ যেহেতু 4টা গোট আছে গতিকে আমি ইয়াত লিখিলো 2 4 বাৰ আৰু 2ৰ লগত 4 আমি পূৰণ কৰাৰ পিছত পালো 8 ইয়াতে 8খন কিতাপ আছে তোমালোকৰ মনত ৰব নহয় ইয়াৰ পিছৰটো চোৱাচোন ইয়াতে এখন প্লেটত লাৰু আছে 3টা আৰু ইয়াত প্লেট কেইখন আছে চোৱা প্লেট আছে 1 2 3 তিনিখন প্লেট আছে নহয় জানো সেইবাবে যেহেতু 3খন প্লেট আছে আৰু প্ৰতিখন প্লেটত 3টাকৈ লাৰু আছে সেইবাবে ইয়াত লিখা হৈছে 3 + 3 + 3 তাৰ মানে 3 বাৰকৈ আছে আৰু ইয়াতে আমি এতিয়া লিখিব পাৰিম 3 পূৰণ 3 = 9 কি বুজিলো আমি যে 3ৰ লগত যদি আমি 3 পূৰণ কৰো আমি 9 পাম তাৰ মানে ইয়াতে 9টা লাৰু আছে এতিয়া নিশ্চয় ভালদৰে বুজিব পাৰিছা নহয় জানো ইয়াৰ পিছত এতিয়া আমি এই কেইটা নিজেই কৰিম তেতিয়া তোমালোক সকলোৱে আৰু বেছি ভালদৰে বুজিব পাৰিবা ইয়াতে চোৱা ইয়াত পেন্সিলৰ সংখ্যা কিমান আছে আমি চাও 1 2 3 4 কেইডাল আছে পেন্সিল 4ডাল পেন্সিল আছে আমি ইয়াতে লিখিলো 4 যোগ ইয়াতে কেইডাল পেন্সিল আছে চোৱাচোন 1 2 3 4 ইয়াতেও 4ডাল পেন্সিল আছে গতিকে আমি ইয়াতেও লিখিলো 4 এতিয়া চোৱা তোমালোকে 4ডাল পেন্সিলৰ আমি গোট পালো 2টা গতিকে আমি ইয়াতে লিখিলো 4 দুবাৰ আমি 4 দুবাৰ পালো নহয় জানো তাৰ পাছত ইয়াত আমি লিখিলো 4 পূৰণ 2 = 8 আমি কি বুজিলো ইয়াৰ পৰা যে 4ডালকৈ 2টা পেন্সিলৰ গোট আছে আৰু মুঠ পেন্সিল আছে 8ডাল 4ৰ লগত 2 পূৰণ কৰিলে আমি পাম 8 ইয়াৰ পিছৰটোলৈ তোমালোকে মন কৰা ইয়াত বেলুনৰ থোপা আছে এতিয়া এটা থোপাত কেইটাকৈ বেলুন আছে আমি চাও আহা ইয়াতে চোৱা তোমালোকে 1 2 3 4 এটা থোপাত বেলুন আছে 4টা এতিয়া আন কেইটা থোপাত বাকি যি কেইটা থোপা আছে বেলুনৰ তাত কেইটাকৈ বেলুন আছে আমি চাই লও আহা 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4
তাৰ মানে প্ৰতিটো থোপাতে বেলুন আছে 4টাকৈ নহয়নে গতিকে আমি ইয়াতে লিখিলো 4 যোগ এতিয়া বেলুনৰ থোপা কেইটা আছে চোৱাচোন 1 2 3 4 5 5টা বেলুনৰ থোপা আছে সেইবাবে আমি 4 কেইবাৰ লিখিব লাগিব 4 লিখিব লাগিব আমি 5 বাৰ ইয়াতে আমি 5 বাৰ 4 লিখিলো আৰু ইয়াতে লিখি দিলো 4 5 বাৰ বুজিব পাৰিছা নহয় কেনেদৰে লিখিছো তাৰ পাছত আমি ইয়াতে দিলো 4 পূৰণ 5 সমান 20টা বেলুন তাৰ মানে ইয়াত বেলুনৰ সংখ্যা আছে 20টা এতিয়া তোমালোক সকলোৱে নিশ্চয় ভালদৰে বুজিব পাৰিছা নহয়নে ইয়াৰ পিছত আহা এতিয়া আমাক কৈছে তলৰ বাকচবোৰ আস্তানে মিলাও আহা এতিয়া আমি এই বাকচবোৰ আস্তানে মিলাম এতিয়া চোৱা ইয়াতে আছে 4 যোগ 4 তাৰ মানে 4 আমি দুবাৰ যোগ কৰিছো নহয় জানো এতিয়া তাৰ বাবে যেহেতু এই ঘৰটো এই চিনটো লৈ নিছে গতিকে আমি ইয়াতে লিখিছো 4 পূৰণ 2 এতিয়া 4 আৰু 2 পূৰণ কৰিলে আমি পাম 8 তোমালোকে বুজিব পাৰিছানে মই কি ক'বলৈ বিচাৰিছো ইয়াতে চোৱা 4 যোগ 4 4ক আমি কেইবাৰ কৰিছো যোগ দুবাৰ কৰিছো নহয় জানো এতিয়া আমি যদি পূৰণ কৰিবলৈ যাও আমি তেতিয়া দিব পাৰিম 4 পূৰণ চিন 2 তাৰ মানে 4 দুটা আছে আৰু 4ক যেতিয়া আমি 2ৰ লগত পূৰণ কৰিম আমি কিমান পাম 8 পাম এতিয়া নিশ্চয় বুজিব পাৰিছা নহয় জানো এবাৰ চোৱা 5 যোগ 5 যোগ 5 5 কেইটা আছে 3টা সেইবাবে বাৰু আমি ইয়াতে লিখিলো 5 যোগ 3 এতিয়া চোৱা 5 আমি 3 বাৰ যোগ কৰিছো গতিকে আমি কোনটোৰ লগত মিলাব পাৰিম চোৱা ইয়াত আমি এনেদৰে দিলো 5 আৰু 5 3 গুণ হ'ব 15 বুজিব পাৰিছা নহয় তাৰ পিছৰটো তোমালোকে চোৱা ইয়াতে আছে 8 যোগ 8 হয়নে এতিয়া 8 যোগ 8 তাৰ মানে 8 আমি দুবাৰ যোগ কৰিছো সেইবাবে এইবাৰ আমি ইয়াতে লিখি দিলো 8 পূৰণ 2 যেহেতু 8ক আমি দুবাৰ যোগ কৰিছো সেইবাবে আমি লিখিব পাৰো 8ক আমি তাৰ মানে দুবাৰ পূৰণ কৰা বুলি লিখিব পাৰো এতিয়া আমি এই ঘৰটো বা এই বাকচটো কিহৰ লগত মিলাম চোৱা 8 যোগ 8 মানে 8 পূৰণ 2 আৰু তাৰ পাছত কি হ'ব 8 দুগুণ 16 বুজিব পাৰিছা নহয় তাৰ পিছৰটো চোৱা এইবাৰ ইয়াত কি আছে 3 যোগ 3 যোগ 3 যোগ 3 তাৰ মানে 3ক আমি 4 বাৰ যোগ কৰিছো নহয়নে ইয়াতে চোৱাচোন ইয়াতে লিখা হৈ আছে 3 পূৰণ 4 এই 3টোক যে আমি 4 বাৰ যোগ কৰিলো সেইটোক আমি 3 পূৰণ 4 বুলিও লিখিব পাৰো সেইবাবে ইয়াত এনেদৰে লিখা হৈ আছে গতিকে আমি ইয়াক এনেদৰে নিলো 3 4 গুণ হ'ব বা 3ক 4 বাৰ যোগ কৰিলে হ'ব 12 আৰু তাৰ পাছত আমি ইয়াৰ লগত এনেদৰে মিলাই দিলো এতিয়া সকলোৱে নিশ্চয় ভালদৰে বুজি পালা নহয়নে তাৰ পিছত চোৱা এইবাৰ আছে 2ৰ পূৰণৰ নেউতা সাজু আহা এতিয়া আমি 2ৰ পূৰণৰ নেউতাখন কেনেদৰে সাজিম এই ছবিখনলৈ চালে আমি সকলোৱে অতি সহজতে বুজিব পাৰিম তোমালোকে চোৱা ইয়াতে দুটা ফুট দিয়া হৈ আছে হয়নে তাৰ মানে 2 কেইবাৰ আছে ইয়াতে এবাৰ আছে ইয়া 2 এবাৰ আছে হয়নে গতিকে 2 এগুণ 2 ঠিক তেনেদৰে ইয়াতে 2 দুবাৰ আছে 2 দুবাৰ 2 দুগুণ 4 ইয়াতে 2 আছে 3 বাৰ গতিকে 2 3 গুণ 6 ইয়াতে আছে 2 4 বাৰ 2 4 বাৰ হলে কি হ'ব 2 4 গুণ 8 2ক যদি আমি 4 বাৰ পূৰণ কৰো বা 4টা আমি 2 যোগ কৰো তেতিয়া আমি পাম 8 তাৰ পাছত চোৱা 2 ইয়াতে কেইবাৰ আছে 1 2 3 4 5 2 5 বাৰ হলে হ'ব 2 5 গুণ 10 ঠিক তেনেদৰে 2 6 বাৰ হলে হ'ব 2 6 গুণ 12
তাৰ পাছত 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 আৰু 2 10 গুণ 20 তাৰ মানে আমি এনেদৰে বুজিব পাৰো যে 2 যদি আমি এবাৰ পূৰণ কৰো তেতিয়া 2 হ'ব তাৰ পাছত 2 যদি আমি দুবাৰ পূৰণ কৰো 4 হ'ব 2 তিনিবাৰ পূৰণ কৰিলে 6 4 বাৰত 8 5 বাৰত 10 6 বাৰত 12 7 বাৰত হ'ব 14 8 বাৰত 16 9 বাৰত 18 আৰু 10 বাৰত হ'ব 20 বুজিব পাৰিছা নহয় ইয়াৰ পিছৰটো চোৱাচোন এইবাৰ আছে ইয়াত 3ৰ পূৰণৰ নেউতা সাজু আহা এতিয়া চোৱা তোমালোকে ইয়াতে গছৰ পাত আছে 1 2 3 তিনিটা গছৰ পাত আছে সেইবাবে ইয়াত লিখিছে 3 এবাৰ তাৰ মানে 3ক যদি আমি 1ৰ লগত পূৰণ কৰো তেতিয়া আমি পাম 3 গুণ 3 ঠিক তেনেদৰে 3ক দুবাৰ পূৰণ কৰিলে হ'ব 3 দুগুণ 6 3ক যদি আমি 3বাৰ পূৰণ কৰো তেতিয়া আমি পাম 9 3ক 4বাৰ পূৰণ কৰিলে পাম 12 তাৰ পাছত 5বাৰ পূৰণ কৰিলে 3 5 গুণ 15 6বাৰ পূৰণ কৰিলে হ'ব 3 6 গুণ 18 7বাৰ যদি আমি 3ক পূৰণ কৰো তেতিয়া কিমান হ'ব 3 7 গুণ 21 8বাৰ হলে 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 সকলোৱে এতিয়া নিশ্চয় ভালদৰে বুজি আহিছে নহয় জানো তাৰ পিছত চোৱা এইবাৰ আহিছে 4ৰ পূৰণৰ নেউতা ঠিক তেনেদৰে যেনেদৰে আমি 2 আৰু 3ৰ ভাগ পঢ়িলো ইয়াতেও কেনেদৰে আছে চোৱা প্ৰথমতে আছে আমাৰ 4ৰ এবাৰ আছে নহয়নে গতিকে 4ৰ লগত 1 পূৰণ কৰিলে 4 4 দুগুণ হ'ব 8 4ৰ লগত 3 পূৰণ কৰিলে 12 4ৰ লগত 4 পূৰণ কৰিলে 16 5 পূৰণ কৰিলে হ'ব 20 6 24 4ৰ লগত 7 পূৰণ কৰিলে হ'ব 28 8 পূৰণ কৰিলে হ'ব 32 9 পূৰণ কৰিলে হ'ব 37 আৰু 10 পূৰণ কৰিলে হ'ব 40 তাৰ পিছত চোৱা এইবাৰ আহিছে 5 আমি ইতিমধ্যে 2 3 আৰু 4ৰ পূৰণৰ নেউতাখন সাজিব পৰা হলো আৰু সকলোৱে বুজিও পালো নহয় জানো যে 5ৰ ভাগ যেতিয়া আমি বা 5ৰ পূৰণৰ নেউতাখন আমি কেনেদৰে কৰিম চোৱা ইয়াতে চোৱা ফুট আছে লুডুৰ গুটিটোৰ ফুট দেখাইছে 1 2 3 4 5 ইয়াতে 5 এবাৰ তাৰ মানে 5 গুণ 5 দুবাৰ হলে কি হ'ব 5 দুগুণ 10 তিনিবাৰ হলে 15 ঠিক তেনেদৰে 5ৰ লগত 4 পূৰণ কৰিলে 20 5ৰ লগত 5 পূৰণ কৰিলে 25 6 পূৰণ কৰিলে 30 7 35 8ৰ লগত 5 পূৰণ কৰিলে হ'ব 40 9ৰ লগত যদি আমি 5 পূৰণ কৰো তেতিয়া হ'ব 45 আৰু 10 পূৰণ কৰিলে হ'ব 5 10 গুণ 50 এইখিনিলে সকলোৱে বুজিব পাৰিছে নহয় জানো ইয়াৰ পিছত আমাক কি কৈছে চোৱা ইয়াৰ পাছত আমাৰ 5ৰ ভাগৰ পাছত আমাৰ আহিছে 10ৰ পূৰণৰ নেউতা এতিয়া চোৱা তোমালোকে 10ৰ পূৰণৰ নেউতাখন আমি কেনেদৰে কৰিছো ইয়াতে মনি আছে 1 2 3 4 5 6 7 8 9 10 10 এবাৰ আছে গতিকে 10ৰ লগত 1 পূৰণ কৰিলে হ'ব 10 2 20 10ৰ লগত 3 পূৰণ কৰিলে 30 4 পূৰণ কৰিলে 40 5 পূৰণ কৰিলে 50 এতিয়া এইখিনিৰ পৰা যেহেতু আমাক পুৰাব দিছে এইখন আমি সাজিম এতিয়া ইয়াতে চোৱা 10ৰ লগত আমি দিলু ইয়াতে 5 বাৰ 10 5 গুণ 50 ইয়াতে আছে কেইটা চোৱা 1 2 3 4 5 6 10ৰ লগত 6 বাৰ গতিকে 10 পূৰণ 6 সমান 60 10ৰ লগত এবাৰ হ'ব 1 2 3 4 5 6 7 10 7 বাৰ 10 পূৰণ 7 সমান 70 তাৰ পাছত আছে কিমান চোৱা 1 2 3 4 5 6 7 8 10
8 বাৰ 10 পূৰণ 8 সমান 80 বুজিব পাৰিছানে কেনেদৰে লিখিছো ইয়াতে চোৱা 10 কেইবাৰ আছে 1 2 3 4 5 6 7 8 9 10 হ'ব 9 বাৰ 9 বাৰ হলে কি হ'ব 10 পূৰণ 9 সমান 90 তাৰ পিছত চোৱা কিমান আছে 1 2 3 4 5 6 7 8 9 10 তাৰ মানে 10 বাৰ হ'ল তেতিয়া হ'ব 10 পূৰণ 10 সমান 100 এইখিনি নিশ্চয় সকলোৱে বুজিব পাৰিলা নহয়নে গতিকে আজিলৈ মই আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ তেতিয়ালৈ সকলো ভালে থাকা ভালদৰে পঢ়া শুনা কৰা ধন্যবাদ